মজা লাগছে শিলটো গৰম হৈছে শিলটো গৰম মানে ইয়াত হাতী আছে এইফালে আছে পাহাৰ এইফালে আছে পাহাৰ আমাৰ পিছফালে আছে পাহাৰ ইয়া পাহাৰৰ মাজত এনেকুৱা তুমি আৰু মই মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত এই ব্ৰহ্মপুত্ৰ কুমেলি চাওঁতে দেখিলো যে তোমাকে চকুৱে চিনি পালো হঠাতে Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিও চাই থকাৰ বাবে বহুত ধন্যবাদ। ৰাতিপুৱা শুই উঠাৰ লগে লগে আপোনালোকে দেখাব সূৰ্য দেৱতাৰ যিয়ে খাও ৰুদ্ৰ মূৰ্তি হলে এইখিনি ঠাইত চাওক এইখিনি ঠাইত কি সূৰ্য দেৱতাৰ পৰা বাচিবলৈ এটাই উপায় আছে গছ-গছনি এনেকৈ ৰুব লাগে যাৰ যিমান ঠাই আছে সিমান হিচাপত অকণমান হলো গছ দুই এডাল লগাব লাগে যাতে আমি এনেকৈ গছৰ চাইত থাকিব পাৰে আৰু এনেকুৱা গৰমত আপোনালোকে ইমেজিন কৰক এনেকুৱা এটা নদী বৈ আছে তাৰে কাষত আপুনি এই আগৰফালে এখন পাহাৰ ধুনীয়া তো জাস্ট ইমেজিন কৰক কেনেকুৱা লাগিব ভাল লাগিছে নে তো বলক এনেকুৱা ঠাই এখনলৈ যাও নদীত নদী বৈ থাকিব আগৰফালে পাহাৰ থাকিব ঠাণ্ডা ঠাণ্ডা বতাহ তো তেনেকুৱা ঠাই এখনতে আহি পালো মই দাৰাগাঁও বৰমাৰ পৰা প্ৰায় 40 কিলোমিটাৰ উত্তৰ দিশে আহি পাই ঠাইখন তো ভিতৰত আৰু নদী চদী কিবা আছে আমি যাম ইয়ালৈকে আহিলো ইয়ালৈকে আহোঁতে এন্ট্ৰি ফিজ আছিল প্ৰায় 50 টকা দিব লাগে এন্ট্ৰি কৰিব লাগে আৰু ভিতৰত সোমাই আহিব পাৰি প্ৰায় এন্ট্ৰি গেটৰ পৰা প্ৰায় 2 কিলোমিটাৰ মান সোমাই অহাৰ পিছত পিকনিক স্পটটো পাই এয়া আহিছে মোৰ লগত হিৰক ভাই কেনে মজা আৰু এইফালে সূৰ্য দেৱতা একদম এৰি দিছে আৰু এইফালে এয়া চাওক এনেকুৱা নদী আগৰ ফালে আছে য'ত আমি যাম তালৈকে ইয়াতে ভাল লাগছে নহয় আৰু আগত কেনেকুৱা হ'ব তো বলক আগত কেনেকুৱা হয় চাবলৈ যাও আৰু আপোনালোকৰ চাৰিকোৱা শেষলৈকে ভিডিঅ'টো এয়া চাওক সুন্দৰ পৰিৱেশ আৰু সুন্দৰ পৰিৱেশৰ মাজত আমি এনেকৈ গাড়ীখন ছাত থৈ দিলো যাতে তাপলা গৰম নহয় যাওঁতে আৰু এতিয়া আমি যাম পিকনিক স্পটলৈ মানে নদীৰ কাষলৈ চাব পাৰে এনেকৈ ধুনীয়া গছ এনেকৈ ৰুই দিছে যাতে গছৰ তলত মানুহে অলপ জিৰণি ল'ব পাৰে কাৰণ সেইফালেতো চাবই পাৰে আপোনালোকে একদম খোলা মেদান আগফালে আছে ভূটান পাহাৰ প্ৰায় 100 মিটাৰ দূৰত গ'লে সেইখন ভূটান ভূটান আৰু এইফালে এনেকৈ পানী বহি আছে আৰু সকলোৱে এনজয় কৰি আছে গা ধুই হিৰক গা ধুবা নেকি ইয়াতে পানীটো চাও ৰবা পানীটো ঠাণ্ডাই আছিল কিন্তু পিছল আছে শিলকেইটা ৰক এনজয় আৰম্ভ বাহ হিৰক এতিয়া গা ধুব পানীত ভূটানৰ পৰা বহা পানীত গা ধুবা না বহি আছে ভূটানৰ পৰা এনেকৈ খৰিও বহে কিন্তু শিলকেইটা পিছল আছে ন পিছল আছে মাছ আছে নে নাই মাছ চাছ পাওঁ যদি মাছ ধৰবা লাগিব অলপ পিছত এয়া সূৰ্য দেৱতাৰ প্ৰচণ্ড প্ৰখৰ ৰ'দত আমি এনেকৈ এতিয়া গা ধুম এয়া হিৰকে চলা খুলিলে আৰু গা ধুব গ'লে ইয়াত কিন্তু পানীটো ইমানো ঠাণ্ডা নহয় যিমান ঠাণ্ডা বুলি ভাবিছিলোঁ অকণমান ঠাণ্ডা কাপোৰ খুলি দিলে আবি হাম খোলেংগে और इधर नहाएंगे तो ঠাণ্ডা পানীত অলপ গা ধুব লাগে যিহেতু আমি দাৰাগাঁৱত ইমান দূৰৰ পৰা আহিলোঁ প্ৰায় কিমান হৈছে এবাৰ 60 কিলোমিটাৰ অলমষ্ট তো अभी हम গা ধুৱেংগে কাপোৰ খুলি দিলোঁ আৰু এনেকৈ গা ধুই দিলোঁ তো কথাটো হ'ল আমাৰ কাষত এনেকুৱা নদী নাই বা পাহাৰ এনেকুৱা পাহাৰ নাই গতিকে সেইকাৰণে ইমান দূৰত আহিব লগা হৈছে হিৰক ভাই কে ভাই এই ভাই মোবাইল যো তো ইয়া চাওক আমি ফ্ৰিজৰ ভিতৰত কাছি থৈ দিছোঁ সেইটো কাছি খাব লাগে এফচি ঠাণ্ডা কেনে হিৰক মজা এনেকৈ বহি পানীৰ মাজত চিপছ আৰু পেপচিৰ সোৱাদ লৈছোঁ আমি কি লাগে আৰু হিৰক মজা এনজয় জোৰত একবাৰ এনজয় পানীৰ মাজত ঘুমে চিপছ মজা একদম বঢ়িয়া হিৰক এই ঘুমাব লাগে ঘুমাবাই নৰে ভাই চলটো নাই ইয়াত থকা শিলকেইটা পিছল আৰু পিঠিত একদম চেক লাগি গৈছে একদম বগা গেঞ্জি হালিলে আহি গৈছে চিপছ খাব লাগে এতিয়া চিপছ খোলা মজা নাজো ল চিপছ খালি আহিব না দা এ বাগা এ বাগা এতিয়া আহি যাওঁ সবাৰ কথা ৰ দোকান বাও কুমেলি চাওঁতে দেখিলো যে তোমাকে চকুৱে চিনি পালো হঠাতে
মনৰ লগৰী তুমি কি জানি গভীৰ মন মোৰ হলো তোলা আমাৰ এনেকৈ খাই খাই এনজয় চলি আছে হিৰকে পুৰা পানীত ঘুমে ঘুমে খাই আছে ঐ ৰক কেনাই মজা এইটো লাইফ এইফালে চব ভূটান পাহাৰ একদম মানে কুঁৱলী পৰি আছে এইফালে আৰু আমাৰ ইফালে ৰ'দ কিন্তু এই ৰ'দৰ মাজতো আমি ঠাণ্ডাত আছো কাৰণ আমি পানীত আছো আমি মাছ ধৰিম চিপ খাই আমি অকণমান গা ধুই ললো আৰু আগফালে যাওঁ কি আছে চাওক আহি যাওঁ ৰক আগফালে কি আছে এয়া পানী পানী চাৰিওফালে পানী পানী চাওক চাৰিওফালে শিলে শিল যেতিয়া বৰষুণ দিয়ে নহয় মানে ধাৰাসাৰ বৰষুণ যেতিয়া হয় তেতিয়া ভূটানৰ পৰা পানী নামি আহে আৰু নামি এইবিলাক চব জলমগ্ন হৈ যায় মানে এইটো নদী হৈ যায় সেইবিলাক মাছে মাছ আছে চাৰিওফালে ইয়াত সৰু সৰু মাছ সোমাই আছে একেবাৰে আৰু এইফালে চাওক তো এনেকৈ বহুতো ফুটি এনেকৈ আহি আছে সেইফালে এটা ফুটি এইফালে এইফালে এনেকৈ আমি ফুটি পাৰ হৈ আহিছোঁ আৰু এইফালে বহুত মাছ আছে আৰু মাছকেইটা ইমান ইমান ডাঙৰ সৰু সৰু মাছ হাল্লা দেখিছেনে নাই ইহঁতৰ টাউন ফুটি হৈছে ৱাও মাছে মাছ চাৰিওফালে মাছ আমাৰ হিৰকে মাছ ধৰিব দে মাছ ধৰা হিৰক তো মাছ ধৰিব পাৰে না নহ'লে চাওঁ কিন্তু সৰু সৰু মাছকেইটা ধৰা 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 হে নদী মাছকেইটা ডাউৰি আছে নহয় মই পাৰিম না নাই শিলৰ মাজত সোমাইছো মাছ কিন্তু বহুত আছে চলটো মানে য'তে পাই তাতে বাগ দি যায় নেকি আপুনি হে য'তে পাই তাতে বাগ দি যায় এই তাৰ পৰা আহি আমি এই পালো আৰু ইয়াত বেছি পানী কেনাই ৰহ মজা ইয়াত বঢ়িয়া কিন্তু বঢ়িয়া বহুত পানী মজা লাগছে জীৱনৰ সকলো অনুভৱ কৰিছো ইয়ালৈ বাপৰে অনুভৱ পানী কিন্তু গভীৰ আছে ইয়াত গভীৰ আছে গভীৰ পানীত তুমি আৰু মই মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত এই ব্ৰহ্মপুত্ৰ মাৰা ডুব মাৰা পানী নাই ইয়াতে তো এইখিনিত বহুত পানী আছে আৰু এনেকৈ মজা লাগছে কিন্তু শিলটো গৰম আছে শিলটো গৰম আছে ঐ ৰ কি ভাই কি সোমাইছি পানী সোমাইছি চাবা আৰু কিবা বেলেগো সোমাই যাব কাণে চানে কি ইয়াতো ডুব মাৰিছ নেকি চব সূৰ্য দেৱতা অলপ পাৱাৰ কমাই দিছে মানে মেঘ আহি গৈছে আৰু আমি ইয়াৰ পৰা আৰু আমি আগলৈ ওলাইছোঁ সেনেকৈ বেগ চেগ লৈ আৰু আগৰ ফালে কি দিছে চাওঁ মানে আগৰ ফালেও মানুহ এজন দুজন আহিছে তো গতিকে আগৰ ফালে আৰু বেছি পানী আছে চাওক মানে বহল এইটো নদীটো সেইকাৰণে ভাল লাগে এইফালে চাওক মানুহৰ চাউণ্ড নাই আপোনালোকে শুনা হ'ব মাত্ৰ পানীৰ চাউণ্ড শুনকচোন ভালকৈ ৱাও মজা আগৰ ফালে এনেকৈ গৈছোঁ ক'ত কি আছে চাওঁ ৰ'ব আগৰ ফালে আহি আমি এটা বস্তু দেখাবলৈ তো এয়া চাওক হাতীৰ গোবৰ মানে এইবিলাক চব হাতীৰ গোবৰ শুকাই আছে এইবিলাক চব কলগছ আপোনালোকে দেখা পাইছে মানে ইয়াত হাতী গৈছে এনেকৈ লাহে লাহে খোজকাঢ়ি কাঢ়ি আহোঁতে আমি পাই গ'লোঁ ভূটান এয়া চাওক এইবিলাক হ'ল ভূটান ইয়াৰ পৰা হিৰক যাবা নেকি তো আমি যদি এইফালেদি যাওঁ ভূটান আপুনি আমাক ধৰি থৈ দিব ৱাও এইখিনিত আৰু বেছি ভাল লাগে এইফালে চাওক পানীৰ সোঁত চাউণ্ডটো শুনিছে চাগে ৱাও তো এয়া চাওক এইফালে আছে পাহাৰ এইফালে আছে পাহাৰ আমাৰ পিছফালেও আছে পাহাৰ এতিয়া পাহাৰৰ মাজত এনেকুৱা আমি দিওঁ মানে আৰু বহুত মানুহ আছে দিয়কচোন আৰু এনেকৈ ঘূৰি ঘূৰি আমি কলা হৈ গ'লোঁ এনেই কলা মানুহ এতিয়া আমি গ'ল্ড মাইনিং কৰিম ইয়াৰ ভিতৰত গ'ল্ড আছে এয়া চাওক গ'ল্ড এইবিলাক চাৰিওফালে গ'ল্ডে গ'ল্ড পৰিছে আমি আৰু ফটি গ'লোঁ আমি ইফালে এনেকৈ দোকানবোৰো আছে দোকানবোৰত আপোনালোকে ঠাণ্ডাৰ পানী বটল চটল পাব অলপ দামটো বেছি এক্সপেঞ্চিভ কাৰণ ইহঁতে চ'লাৰত হেৰি কৰিছে আৰু চব বস্তুটো 5 টকা 10 টকা বেছি আৰু ইফালে চাওক সৰু ল'ৰা ছোৱালীৰ কাৰণে ঝুলনা আছে এতিয়া মই ঝুলনা নুঠিম যাই ৰক
জুলনাত তাক এখন সময় যায় মজা লাগছে মজা একদম মজা লাগে ইয়াত কেৰ কেৰ মেৰমেৰ কি আছে ভাঙি যায় নেকি ভাঙি যাব পাৰে তো যদি কোনোবাই ফেমিলি লৈ আহিম বুলি ভাবিছে ফেমিলিও লৈ আহিব পাৰে বহুত কেইটা ফেমিলি দিছে ইয়াত আৰু এনেকৈ আহি ইয়াত পিকনিক হিচাপত খাব পাৰে এনেকুৱা খেৰৰ ঘৰ বনাই দিছে ইয়াত চব সুন্দৰকে তলত ইয়াত বহক খানা বনাওক আৰু মাৰি দিয়ক ইয়াত গা ধুই ললো আৰু কাপোৰ চাপোৰ পিন্ধি ললো এনেকৈ একদম মজা লাগিল যিসকলে অহা নাই আহিব পাৰিব মজা লাগে ইয়াত আৰু এইখন হ'ল চুইচ গেট এইফালে এনেকৈ চুইচ গেট লৈ গৈছে যাতে পানীটো কামত আহে মানে এইফালে কাটি নি গাঁৱৰ ভিতৰত সোমাই দিছে যাতে গাঁৱত ব্যৱহাৰ কৰিব পাৰে এইফালে এনেকৈ পানীটো কাটি লৈ গৈছে গাঁৱলৈকে তো আজিলৈ এইখিনি পাহাৰ বগাই বগাই উঠি দিব লাগিব গাড়ী নাকি পাৰিম না তো পাৰিম বলক আৰু